নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ HSLC পৰীক্ষা আহি পালেহি এই HSLC পৰীক্ষাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছুমান সমস্যা থাকে যেনে ধৰা কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাবে যে আমি কেনেকুৱা ধৰণৰ কিতাপ পঢ়িলে ভাল হ'ব হয়তো কেতিয়াবা কোনবাই টেষ্ট পেপাৰৰ কথা কয় হয়তো কোনবাই কেতিয়াবা সাজেশনৰ কথা কয় হয়তো আমাৰ কিছুমান মডেল কুৱেশ্যন থাকে এতিয়া MCQৰ কাৰণেও আমাক লাগে নানান ধৰণৰ কিছুমান আমাৰ চিন্তা হয় যে কোনটো পঢ়িলে আমি পাৰিম আৰু হয়তো কেতিয়াবা মানে পেৰেন্টছ সকলে যি সকলে তেওঁলোকৰ গাৰ্জিয়ান হয় সেই সকলেও ছাত্ৰ ছাত্ৰীক কয় যে এটো কৰা হলে ভাল আছিল এতিয়া এই ক্ষেত্ৰত মই তোমালোকক কেইটামান কথা কম যে তোমালোকে কোনখন পঢ়িলে ভাল হ'ব আৰু কোনখন কিতাপ পঢ়িব লাগিব হয়তো কোনো ছাত্ৰ ছাত্ৰীয়ে কেতিয়াবা কিতাপ কিনিবলৈ অসুবিধাও হয় এতিয়া কথা হল কি মই তোমালোকক কম তোমালোকে চাবা প্ৰথম তোমালোকৰ 1 নম্বৰতে আমাৰ আছে মেইন বুক আমাৰ আজি কিতাপৰ ওপৰত আলোচনা দেই আমাৰ হ'ব মেইন বুক এতিয়া মই প্ৰথমে ছাত্ৰ ছাত্ৰীক এটা কথা কম যে এই মেইন বুকখন 100% কাৰণ কিয় এই মেইন বুকখনত তোমালোকৰ এনি কুৱেশ্যন তোমালোকে ষ্টাৰ্টিংৰ পৰা প্ৰত্যেক পাঠৰ তোমালোকৰ এক্সাৰসাইজ হওক বা এক্সাম্পলৰ হওক মেথছৰ হলে সায়েন্সৰ হলে বা প্ৰত্যেক কুৱেশ্যন এনসাৰখিনি নহয় যে তোমালোকে এই মেইন বুকখনৰ প্ৰত্যেকটো লাইন বাই লাইন তোমালোকে পঢ়িব লাগিব তেতিয়া হলে তোমাৰ এটো হৈছে 1 নম্বৰৰ কথা 2 নম্বৰৰ কথা হৈছে আমাৰ আহি যায় এখন টেষ্ট পেপাৰৰ কথা এতিয়া চোৱা টেষ্ট পেপাৰ বুলি ক'লে মই এটা কথা কওঁ আমাৰ ইয়াত ধৰা গুটেইখিনি ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰ থাকিব এটো কথা ঠিক যে টেষ্ট পেপাৰত তোমালোকে কুৱেশ্যনৰ পেটাৰ্নবোৰ পাবা কিন্তু আমাৰ যেটো নতুন পেটাৰ্নত NEP যেটো ফলো কৰিছে সেই কুৱেশ্যন পেপাৰ তোমালোকৰ 2024 2025 এই দুটাহে ফোকাস হৈছে গতিকে মই তোমালোকক কৈছো তোমালোকে এই দুটা ইয়াৰৰ কুৱেশ্যন পেপাৰ টোটাল কৰিবা HSLC কুৱেশ্যন পেপাৰ কৰিবা আৰু তোমালোকে টেষ্ট পেপাৰ 24 আৰু 25 ৰ ডিস্ট্ৰিক্টৰ কৰিলে তোমালোকে যদি 30 খন ডিস্ট্ৰিক্টৰ কৰা 24 ৰ 25 ৰ 60 খন হ'ব তোমালোকৰ ধাৰণাবোৰ হৈ যাব আৰু তেতিয়া হয়তো তোমালোকক মই এটা কথা কৈছো যদি এয়া যদি কৰা তেতিয়া হলে ছাত্ৰ ছাত্ৰীয়ে 80% কে তোমালোকে পাৰ পেপাৰ মাৰ্কস পাব পাৰিবা আৰু এটো কথা ঠিক যদি টেষ্ট পেপাৰ কিনিবলৈ তোমালোকৰ অসুবিধা থাকে তেতিয়া হলে পুৰণাও বিচাৰি পাবা আৰু কিছুমান দোকানত তোমালোকে যদি খবৰ কৰিলে এটো হৈছে দেৰিয়ে হ'ল যে যি সকলৰ পঢ়ি হয় তেওঁলোকে দি দিয়া দোকানত আকৌ পুনৰ তোমালোকে 50% ত কিনিব পাৰা তেনেকুৱা দোকানো থাকে তোমালোকে নিশ্চয় জানা হেতু কৰিব পাৰা আৰু তাৰ পিছত যদি টেষ্ট পেপাৰ কিনিবলৈ নোৱাৰা তেতিয়াও তোমালোকে মোবাইলতো পাবা বা টেষ্ট পেপাৰ ডিসকাশন থাকে তোমালোকে টেষ্ট পেপাৰ কৰিবাই তোমালোকৰ সময়টো গম পাবা সোনকালে শেষ কৰিব পাৰিবা কুৱেশ্যন পেপাৰখন স্পিড বঢ়াবা আৰু তোমালোকৰ ৰিজাল্ট কিন্তু ভাল হ'বই আৰু 3 নম্বৰ কথা হৈছে কি আমাৰ এতিয়া সময় কম গতিকে আমি টাইম কিমান দিম মই কৈছো যে তোমালোকৰ নিয়মিত তোমালোকৰ যেটো বিশ্ৰাম হেলথৰ প্ৰতি তোমালোকে চকু ৰাখিবা স্বাস্থ্য ভাল থাকিব লাগিব তাৰ পিছত তোমালোকে এখন টাইম টেবুল লগাই পঢ়িবা কাৰণ তোমালোকৰ এতিয়া জুলাই মাহ যথেষ্ট সময় পাবা পঢ়িবা তাৰ পিছত আৰু কৈছো যিখিনি ছাত্ৰ ছাত্ৰী নম্বৰ 4 অলপ উইক আছে অকমান উইক আছে উইক সাবজেক্ট কিছুমান আছে যে উইক সেই সাবজেক্টটো তোমালোকে ৰিভিজন কৰিবা সেই সাবজেক্ট তোমালোকে ৰিভিজন কৰিবা পুনৰাই তোমালোকে চেষ্টা কৰিবা প্ৰেক্টিস কৰিবা আৰু এই সময়ত তোমালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ কি পঢ়িম কি নপঢ়িম এনেকুৱা নহয় তোমালোকে মাত্ৰ মেইন বুকখনে তোমালোকক দিব 100% টেষ্ট পেপাৰ বিলাকে তোমালোকক দিব 80% তোমালোকে যদি প্ৰেক্টিস কৰা 80% পাবাই আৰু তোমালোকে টাইম টেবুল ঠিক কৰি পেলাই পঢ়া আৰু যেটো তোমালোকৰ দুৰ্বল সাবজেক্ট সেই সাবজেক্টটো তোমালোকে বহুত চেষ্টা কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব বহুত লিখি পঢ়িব লাগিব এইখিনি কৰিলে তোমালোকে নিশ্চয় পৰীক্ষাত সফলতা লাভ কৰিবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে খুব ভালকৈ পঢ়া মই পাঠৰ কিছু কথা আছে লাহে লাহে আলোচনা কৰিম তোমালোকে ভিডিওটো এটা লাইক কৰিবা লগৰ লগত শ্বেয়াৰ কৰিবা নতুনকৈ অহা সকলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ